হেল্ল' ফ্ৰেণ্ডছ, আজি আপোনালোকক গিবলি যিটো বৰ্তমান ভাইৰেল টপিক চলি আছে, ইয়াত ফটো আপোনালোকে কেনেধৰণে বনাব পাৰিব, নিজৰ ফটো কেনেধৰণে কনভাৰ্ট কৰিব পাৰিব গিবলিলৈ, সেইটো বহুতে জানিব বিচাৰি আছে। গতিকে এই ভিডিঅ'টোত আপোনালোকক জনাম যে কেনেধৰণে আপোনালোকে বনাব পাৰিব আৰু সম্পূৰ্ণভাৱে ফ্ৰী, কোনো ধৰণৰ চাৰ্জ দিব নালাগে। ইয়াত সম্পূৰ্ণভাৱে আপোনালোকে ফ্ৰীতে এইবোৰ বনাব পাৰিব। গতিকে যদি আপোনাৰ চেনেলটো আজি প্ৰথমবাৰৰ বাবে চাই আছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে চাওঁ আহক গিবলি যিটো ফটো আপোনালোকে বনাব বিচাৰি আছে এইটো ফ্ৰীতে কেনেকৈ বনাব পাৰিব। গিবলিত আপোনালোকে ফটো বনাবলৈ হ'লে আপোনালোকে এটা এপ ডাউনলোড কৰিব লাগিব। সেইটো আগতে টুইটাৰ বুলি কোৱা হৈছিল, এতিয়া এক্স হৈছে। আপোনালোকে গুগল প্লে' ষ্ট'ৰত চাৰ্চ কৰিব, টুইটাৰ বুলি চাৰ্চ কৰিলেও আহিব বা এক্স চাৰ্চ কৰিলেও আহিব। মই ইয়াৰ লিংক যিটো আছে সেইটো ডেছক্ৰিপশ্যনত দি দিম, তাত গৈ আপোনালোকে ডাউনলোড কৰি ল'ব। কমেণ্ট বক্সতো পাব আপোনালোকে, লিংকটো মই দি দিম, তাত গৈ আপোনালোকে ডাউনলোড কৰি ল'ব। এতিয়া তলত আপোনালোকে কি দেখিব, তিনিটা অপশ্যন তলত যেতিয়া ডাউনলোড কৰিব আপোনালোকে ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব, তাৰপিছত ছাইন আপ কৰিব, তাৰপিছত লগ ইন কৰি ল'ব। ইয়াত তলত আপুনি তিনিটা অপশ্যন দেখিব। এই 3 নম্বৰ যিটো অপশ্যন আছে তাত আপুনি ক্লিক কৰিব। তলত যিটো দেখিছে চাৰ্চৰ কাষত 3 নম্বৰ অপশ্যনটোত ইয়াত ক্লিক কৰি দিব। ইয়াত দেখিছে গ্ৰুপ বুলি আহিছে। এই তলত আস্ক এনিথিং বুলি যি দেখিছে তাত তলত আপোনাৰ প্ৰথম যিটো অপশ্যন আছে তাত ক্লিক কৰি দিব। আস্ক এনিথিং যিটো আছে তাৰ তলত গোল গোল যি আছে ইয়াত ক্লিক কৰি দিব। এনেধৰণে ইয়াত ক্লিক কৰি দিব আপুনি। ইয়াৰ পিছত আপোনাৰ ফাইল অপশ্যন আহিব। ফাইল অপশ্যন ক্লিক কৰি আপুনি ফাইলৰ পৰা যিকোনো এটা ফটো আপলোড কৰি দিব। ফটোটো আপলোড কৰাৰ পিছত এনেধৰণে আহিব। ইয়াৰ পিছত তলত দেখিব আস্ক এনিথিং, তাত লিখি দিব আপোনালোকে TURN দিছ ইমেজ ইনটু গিবলি। মই এইটো আপোনালোক লিখি দিম, ডেছক্ৰিপশ্যনতো লিখি দিম, আপোনালোকে পাব এইটো কি লিখিব লাগে। মই আপোনাক লিখিও দিছোঁ অলৰেডি, এইটো আপোনালোকে দেখা পাই আছে। টাৰ্ণ দিছ ইমেজ ইনটু গিবলি। তাৰপিছত ইয়াত যিটো কাৰেণ্ট চিন আছে ইয়াত ক্লিক কৰি দিব আপোনালোকে। দেখিছে এইটো কনভাৰ্ট হ'বলৈ ধৰিছে। এই চাওক আপোনালোকে ফটোটো কনভাৰ্ট হ'বলৈ ধৰিছে। অলপ টাইম লয়, অলপ ৱেইট কৰিব আপুনি। এই দেখিছে হ'বলৈ ধৰিছে। যিটো সেই আছে ফটো সেইটো আপলোড কৰি দিলোঁ ওপৰত, তলত দেখিছে এনেধৰণে আহিবলৈ ধৰিছে। চাওক আপোনালোকে। গতিকে 100% ফ্ৰী, কোনো ধৰণৰ চাৰ্জ দিব নালাগে। এনেধৰণে আপোনালোকে ফ্ৰীতে আপোনাৰ যি ইমেজ আছে আপোনালোকে এনেধৰণে কাৰ্টুন চৰিত্ৰলৈ ৰূপান্তৰ কৰিব পাৰিব। গতিকে ই 100% ফ্ৰী। যিটো এপৰ কথা কৈছোঁ এইটো টুইটাৰ বুলি কয়, আগতে টুইটাৰ বুলি কৈছিল, এতিয়া এক্স। টুইটাৰ বুলি চাৰ্চ কৰিব আপুনি গুগলত, আপোনাৰ এপ্লিকেশ্যনটো আহি যাব, এক্স বুলি লিখা থাকিব। সেইটো আপোনালোকে ডাউনলোড কৰি ল'ব আৰু মই যিটো প্ৰচেছ কৈ দিছোঁ আপোনাক আগতে, এই প্ৰচেছ ধৰণে আপোনালোকে প্ৰচেছটো কৰিলে আপোনালোকৰ যিকোনো ফটো এনেধৰণে কাৰ্টুনলৈ কনভাৰ্ট কৰিব পাৰিব। গতিকে এইটো অত্যন্ত সহজ। বৰ্তমান ফেচবুক আৰু অন্যান্য ছ'চিয়েল মিডিয়াত বহুত জনপ্ৰিয় হৈ আছে এইটো, আৰু বহুতে পৰা নাই কেনেকৈ কৰিব লাগে, ক'ত কেনেকৈ ডাউনলোড কৰিব লাগে সেইটোও গম পোৱা নাই। আৰু বহুতে কিছুমান ৱেবছাইটত কৰিছে কিন্তু সেইবিলাকত বহুত চাৰ্জ দিব লাগে। ঠিক আছে, সেইটো চাৰ্জ হায়াৰ চাৰ্জ হয়, গতিকে তেনেকুৱা চাৰ্জ বহুতেই দিব নোৱাৰে। গতিকে বহুতেই বিচাৰি আছে যে ফ্ৰীতে কেনেকৈ পাৰি। গতিকে ফ্ৰীত কৰিব লগা হ'লে আপোনালোকে কি কৰিব লাগিব, টুইটাৰ যিটো এপ আছে সেইটো ডাউনলোড কৰি ল'ব। তাৰপিছত মই যিটো কৈছোঁ এই প্ৰচেছটো, এনেধৰণে আপোনালোকে প্ৰচেছটো কৰিব। কৰিলে এনেধৰণে আপোনাৰ যিকোনো ফটোই ফ্ৰীতে 100% ফ্ৰীতে কনভাৰ্ট কৰিব পাৰিব। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহিলৈ ইমানেই, ধন্যবাদ।